Hi friends, welcome to my YouTube channel Eco Unbox. আজি 19th of August 2021. আজিৰ দা হিন্দু নিউজ পেপাৰখন মই এনালাইচিছ কৰিব লৈছোঁ। এনালাইচিছ কৰাৰ আগতে আপোনালোকে যদি আজি মোৰ চেনেলটো নতুনকৈ চাইছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকক যদি আজিৰ নিউজ পেপাৰখনৰ PDFটো প্ৰয়োজন হয় তেনেহ'লে ডেছক্ৰিপশ্যনত মই মোৰ টেলিগ্ৰাম চেনেলৰ লিংকটো প্ৰভাইড কৰি দিম। তাতে মই সকলোখিনি PDF শ্বেয়াৰ কৰোঁ। আপোনালোকে মোৰ টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব। আহকচোন আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' আজিৰ ফাৰ্ষ্ট আৰ্টিকলটো দেখিছোঁ আমি অনলি শ্বাৰিয়া ল চে দ্য তালিবান। তালিবানে এতিয়া আফগানিস্তানখন কেনেকৈ চলাব সেই ওপৰত এখন মিটিং চলিছে। চ' ইয়াত এই মিটিঙত বহুত আফগানিস্তানৰ কিছুমান লিডাৰ আছে। চ' ইয়াত কি কৈছে, আফগানিস্তান মে বি গভৰ্ণড বাই এ কাউন্সিল নাও ডেট দ্য তালিবান হেভ টেকেন অভাৰ while the Islamist group's supreme leader এজন সুপ্ৰিম লিডাৰ আছে তেওঁলোকৰ, সেইজনৰ নাম হৈ গ'ল হেইবাতুল্লাহ আখুনজাদা would likely remain in overall charge, said a senior member of the group. The Taliban would also reach out to former pilots and soldiers from the Afghan armed forces to join their ranks. Many issues regarding how the Taliban would run Afghanistan have yet to be finalized. বহুত ইস্যু এতিয়া চলি আছে যে তালিবানে কেনেকৈ আফগানিস্তানখন চলাব তাৰ ওপৰত ডিছকাশ্যন চলি আছে। এণ্ড চ' সেইটো এই আৰ্টিকলটোত সেইটো কথাই ডিছকাছ কৰিছে। চ' নেক্সট ইয়াৰ পিছৰ ইম্পৰ্টেণ্ট আৰ্টিকলটো লৈ গৈছোঁ। ইয়াত কৈছে যে 3 killed in প্ৰটেষ্ট কৰোঁতে তিনিজনক মাৰি দিছে বুলি কৈছে তালিবানে। At least 3 people were killed in anti-Taliban protest in the Afghan city of Jalalabad on Wednesday. More than a dozen people were injured after the Taliban opened fire on protesters. আৰু প্ৰটেষ্টাৰখিনিৰ ওপৰত তালিবানে কি কৰে, অপেন ফায়াৰ কৰে আৰু তেতিয়া 3জন মানুহৰ ডেথ হয়, মৃত্যু হয় আৰু বহুত ইনজিয়ৰ হয়। নেক্সট ইয়াৰ পিছৰ ইম্পৰ্টেণ্ট আৰ্টিকলটো লৈ গৈছোঁ। ইয়াত কি কৈছে, জয়শংকৰ কাটছ শ্বৰ্ট ট্ৰিপ কৰি আছিলে। জয়শংকৰে USA গৈছিলে। চ' এতিয়া কি কৰিছে, সেই ভিজিটটো এতিয়া ৰখাই দিছে যিহেতু আফগানিস্তানত এনেকুৱা ক্ৰাইচিছ চলি আছে। চ' ইন ভিউ অফ দ্য ডেভেলপমেণ্টছ ইন আফগানিস্তান, এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰ এছ জয়শংকৰ ইজ কাটিং শ্বৰ্ট হিজ ভিজিট টু দ্য আমেৰিকাছ এণ্ড উইল ৰিটাৰ্ণ ফ্ৰম দ্য UN আফটাৰ 2 মিটিংছ। আৰু 2 মিটিঙৰ পিছতে কি হ'ব, এতিয়া UN পৰা ৰিটাৰ্ণ হ'ব বুলি কৈছে। চ' ইয়াৰ পিছৰ ইম্পৰ্টেণ্ট আৰ্টিকলটো লৈ গৈছোঁ। ইয়াত কি কৈছে, টু ইণ্টাৰিম মেজাৰ সুপ্ৰিম কোৰ্ট এলাউছ উইমেন টু টেক NDA এক্সাম। আগতে NDA এক্সাম উমেনক দিব নিদিছিলে, মানে মহিলাসকলে NDA বা সৈনিক স্কুলবিলাকত পঢ়িব নাপায় ছোৱালীবিলাকে, কিন্তু এতিয়া কি কৰিব, এইটো সকলোৰে কাৰণে ইকুৱেল কৰিব বুলি কৈছে। আৰু NDA এক্সামত ওমেনেও কি কৰিব পাৰিব, এক্সাম দিব পাৰিব আৰু সৈনিক স্কুলত ছোৱালীৰ কাৰণে এইটো চিট ৰাখিব, সকলোকে দিব, ইকুৱেলিটি মেইনটেইন কৰিব। চ' এইটো প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে কৈছে। চ' দ্য সুপ্ৰিম কোৰ্ট অন ৱেডনেছডে ইছ্যুড এন ইণ্টাৰিম অৰ্ডাৰ এলাউিং উইমেন কেণ্ডিডেটছ টু টেক দ্য নেশ্যনেল ডিফেন্স একাডেমী examination scheduled to be held on 5th September while questioning why co-education is a problem in the armed forces. ইয়াতো কি লাগে, ইকুৱেলিটি মেইনটেইন কৰিব লাগে, এডুকেশ্যন চবকে দিব লাগে আচলতে সেই এডুকেশ্যনটো, সেইটো কথাই কৈছে। চ' নেক্সট ইয়াৰ পিছৰ ইম্পৰ্টেণ্ট আৰ্টিকলটো লৈ গৈছোঁ। এই আৰ্টিকলটোত কৈছে ছিংগল ইউজ প্লাষ্টিকৰ ওপৰতে কৈছে। এই আৰ্টিকলটো একশ্যন প্লেন ফৰ এলিমিনেশ্যন অফ ছিংগল ইউজ প্লাষ্টিক গেটছ নুড। It focus কৰে on researching, developing and promoting alternative products. The Delhi government on Wednesday approved a comprehensive action plan (CAP) for eliminating selecting single-use plastic in the city, according to officials. The plan has different deadlines for different projects and has identified departments responsible for each project. The projects include identification of alternative products and its research and development awareness, among others. As per the CAP means Comprehensive Action Plan, a district-wise assessment of plastic waste generation and infrastructure required for plastic waste management, collection, segregation, recycling will be done by 31st March 2022. চ' সেইখিনি কৰিব বুলি কৈছে। ছিংগল ইউজ প্লাষ্টিকৰ এতিয়া টোটেলি বেন কৰাৰ কথা কৈছে। তো তাৰ ঠাইতে সেইখিনি কি কৰিব, প্লাষ্টিক ৱেষ্ট মেনেজমেণ্টৰ কাম কি হৈ গ'ল যে কালেকশ্যন, তাৰপিছত ছেগ্ৰিগেশ্যন এণ্ড ৰিচাইক্লিঙো কৰিব। সেইটো কিমানৰ ভিতৰত শেষ কৰিব বুলি কৈছে, 2022 31st মাৰ্চৰ ভিতৰত। এন এনালাইচিছ অফ এক্সিষ্টিং ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড
analysis will be done by the same time. Focus koribo alternative bilakor upor. The plan has also given a strong focus on alternatives development of schemes for providing assistance in setting up manufacturing capacities of alternatives, including for entrepreneurs transitioning away from single-use plastics. The comprehensive action plan providing incentives for penetration of alternatives in the market, development of a database of producers of alternative products, including compostable plastic manufacturing capacity, promotion scheme for alternatives to prohibited single-use plastic items, reach some of the other projects. Develop research koribo aru development koribo on creating alternative packaging materials to plastic has been termed as a long-term project with a deadline of 31st March 2023, and it has been assigned to the Environment Department. So it totally single-use plastic to ban kora kothai koise. So new কিছুমান rules আছে. New rules মতে কি হৈছে on August 13 the Union Environment Ministry notified the Plastic Waste Management Amendment Rules 2021, which prohibits koribo specific single-use plastic items which have low utility and high littering potential by 2022. So here pisor next editorial page goisu. Editorial pageor agote eta important article discuss korle. Article ki koise je now low interest loans for flood hit small businesses. Jiblak small business আছে তাৰ কাৰণে এতিয়া কি কৰিব ইন্টাৰেষ্ট যোনটো লোন হেতু কি কৰি দিব কমাই দিয়া কথা কৈছে the Maharashtra government and Wednesday said the loans would be made available at as low as 5% to 6% interest rates from the district central cooperatives banks to small business owners and shopkeepers in the Konkan region and western Maharashtra who suffered losses during the recent incessant rain and subsequent flood. जार की होसे लॉस होसे फ्लाड आरो रेन बहुत होৱাৰ কাৰণে সো সেই স্মল বিজনেস বিলাকৰ কাৰণে এটা কি কৰিব ইন্টাৰেষ্ট লোনটো কি কৰি দিব লো কৰি দিয়াৰ কথা কৈছে সো ইয়াৰ পিছত আমি এডিটৰিয়েল পেজত গৈছো এডিটৰিয়েল পেজত আজি দুটা মোস্ট ইম্পৰ্টেন্ট আৰ্টিকল ডিসকাস কৰিম এটা হ'ল আফটাৰমেথ আৰু এটা কৰিম এটো হ'ল এ ডিলেড ইন্টাৰভেনশন এই দুটা আৰ্টিকল আমি ডিসকাস কৰিম সো ফাৰ্স্ট অফ অল আমি ডিসকাস কৰিম আফটাৰমেথ ইয়াত কি কৈছে USৰ প্ৰেসিডেন্ট আৰু ইউকেৰ প্ৰেসিডেন্টৰ ভাৰ্চুৱেল মিটিং হ'ব বুলি কৈছে এই মিটিংটো G7 ত হ'ব আৰু আমি মনত ৰাখিব লাগে G7 ৰ আন্ডাৰ টোটাল 7খন কান্ট্ৰি আছে তাৰে নাম গিটা মই কৈ দিছো এটা হ'ল USA নেক্সট কানাডা UK জাৰ্মানী আফগান ইটালী জাপান আৰু G7 ৰ মিটিংৰ ডিসকাশন চলিব মেইনলি আফগানিস্তানৰ ওপৰত আফগানিস্তানত কেনেকৈ পিস মেইনটেইন কৰিব পাৰি বা পলিটিক্যাল যিখিনি সেটেলমেন্ট কৰিব পাৰি বা সিকিউৰিটি সেফগাৰ্ড কেনেকৈ ৰাখিব পাৰি নেশনাল সিকিউৰিটিৰ ওপৰত সো তাৰ বিষয়ে G7 ত ডিসকাশন কৰাৰ কথা কৈছে এই আৰ্টিকলত হেখিনি কথাই কৈছে সো নেক্সট ইয়াৰ পিছৰ ইম্পৰ্টেন্ট আৰ্টিকলটো লৈ গৈছো ইয়াত কি কৈছে এ ডিলেড ইন্টাৰভেনশন উইথ গ্লোবাল ডিমান্ড booming the center must act faster to revive export growth engine. So after much delay, the government has notified the rules and rates based on which exporters can claim rebates on taxes paid on their outbound cargo. That it took nearly 8 months to cope up with these critical details after the scheme promising such rebates kicked in has meant that exporters have had to conjure up additional working capital to the extent of taxes paid but not refunded during this period. A new scheme was necessitated to replace the erstwhile merchandise exports incentive scheme after the WTO dispute settlement body held it was not compliant with the multilateral trade watchdog's norm. The government is confident that the new scheme, remission of duties and taxes on exported products and effective from 1st January is WTO compliant. So it cover 8,555 tariff lines on roughly 65% of India's export. So ইয়াত কি কৈছে যে আমি অলৰেডি এটো নিউজত পাইছিলো যে এক্সপোৰ্টৰ যেটো ট্যাক্স হে এক্সপোৰ্টৰ ট্যাক্সটো এটা কি কৰি দিব নাইকিয়া কৰি দিব বুলি কৈছে যেটো ট্যাক্স লাগে এটা হৈ গল সেন্ট্ৰেল ট্যাক্স আৰু এটা ষ্টেট ট্যাক্স দুটা লাগে সো হেতু কি কৰি দিব এতিয়া কমোৱাৰ কথা কৈছে বা নাইকিয়া কৰাৰ কথাই কৈছে সো বহুত ভাল হ'ব এটো আৰু এক্সপোৰ্টটো বঢ়োৱাৰ কথাই কৈছে এটো এক্সপোৰ্টটো যাতে
যেতিয়া বৃদ্ধি পাব তেতিয়াই আমাৰ কাণ্ট্ৰিজ যিটো এতিয়া বেয়া অৱস্থা চিটুৱেশ্যন চলি আছে ইণ্ডিয়ান ইকনমিক্সৰ সেইটো কি হৈ যাব বহুতখিনি ভাল হ'ব বুলি কৈছে চ' ইয়াৰ পিছৰ ইম্পৰ্টেণ্ট আৰ্টিকলটো লৈ আমি গৈছোঁ ইয়াত এটা পিকচাৰ দেখিছোঁ এই পিকচাৰটো আমি চাব পাৰোঁ এইটো অসমৰ এটা জনজাতিৰ পিকচাৰ হয় বিশেষকৈ এইটো ট্ৰাইব এইটো অকল তিৱা ট্ৰাইবৰ এটা পিকচাৰ দিছে ডান্স কৰিছে আৰু সিহঁতৰ ফেষ্টিভেলটোৰ নাম হৈ গ'ল ওৱানচুৱা ফেষ্টিভেল ইন হুইচ দে প্ৰে সিহঁতে কি কাৰণে প্ৰে কৰিছে যে খেতিৰ কাৰণে যাতে হাৰ্ভেষ্টটো ভাল হয় তাৰ কাৰণে এইটো বিশেষকৈ কৰিছে এই ডান্সটো আৰু এইটো দিছে ইয়াত কাৰ্বি আংলং ডিষ্ট্ৰিক্টত হৈছে এইটো মেইনলি চ' এইটো আমি মনত ৰাখিব পাৰোঁ ওৱান ডে এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব ইয়াৰ ফেষ্টিভেলটোৰ নাম কি হয় আৰু কোনটো জনজাতি আৰু ক'ত এইটো কৰিছে সেইখিনি কথা আমি মনত ৰাখিলেই হ'ল চ' নেক্সট ইয়াৰ পিছৰ ইম্পৰ্টেণ্ট আৰ্টিকলটো লৈ গৈছোঁ ইয়াত কৈছে যে ইণ্ডিয়া can do more hits climate official so climate change or ওপৰত ইয়াত mainly discussion চলিছে so Alok Chopra president designate United Nations Conference of Parties said he hoped India would consider more ambitious emissions targets Mr. Sharma is visiting India as part of a larger international tour building consensus among nations for concrete outcomes ahead of the 26th round of climate talks. I have been encouraged by the discussions I have had. India is on track to overachieve its nationally determined contribution. I would request if India would consider any ambition that takes into account this overachieving. Mr. Sharma told reporters on Wednesday among those he met in his 3-day India tour where Environment Minister Bhupendra Yadav and Finance Minister Nirmala Sitharaman. A major team building ahead of the climate talks to be held in Glasgow, Scotland in November is the question of how many nations can commit to a zero net target and by when. Net zero or carbon neutrality is when more carbon is sucked out from the atmosphere or prevented from being emitted than what a country emits and is critical to ensuring that the planet does not heat up an additional half a degree by 2100. So carbon neutrality kotha koise yat a little over 120 countries have committed with varying degrees of firmness to reaching carbon neutrality by 2050. 5 countries have net zero pledges set for after 2050 including Australia and Singapore which have not set a firm target yet. China, the world's biggest emitter, has committed to peaking its emissions before 2030 and achieving net zero by 2060. The United Nations said it would achieve net zero by 2050 and nearby halve emissions by 2030. India is among the major countries that have not committed to a 2050 plan, but he said it is one of the countries that has delivered on one of the 2015 Paris Agreement main goals, that is taking steps to ensure that its emissions do not put the globe on a road to heating 1 degree more than present by the turn of the century. Further, India's position is that it has among the lowest per capita emissions, is not responsible for the climate crisis, which the science establish is due to historical emissions by developed countries and cannot compromise on ensuring economic growth of its vast citizenry. So ইয়াত কি কৈছে যে বেলেগ বেলেগ কাণ্ট্ৰিয়ে যিটো নেট জিৰ' পলিউশ্যন কণ্ট্ৰল কৰাৰ ক্ষেত্ৰত কেতিয়া কি টাৰ্গেট সেই কথাখিনি কৈছে বহুত কাণ্ট্ৰি 2050 লৈছে টাৰ্গেটটো 2050লৈকে নেট জিৰ' কৰিব আৰু কিছুমান কাণ্ট্ৰিয়ে লৈছে 2060 চ' ইণ্ডিয়াই তাতকৈ কম লৈছে বুলি কৈছে যিখিনি পলিউশ্যন আৰু চবতকৈ বেছি চাইনাই ৱৰ্ল্ডৰ কি হয় বিগেষ্ট এমিটাৰ হয় চ' সেইখনে চাইনাই এচিভ কৰিব বুলি টাৰ্গেট লৈছে নেট জিৰ'টো 2060 লৈছে চ' ইয়াৰ ওপৰে ডিছকাশ্যন চলিছে কেনেকৈ কাৰ্বন নিউট্ৰেলিটি কৰিব পাৰি বা নেট জিৰ' কৰিব পাৰি বা পলিউশ্যনটো কণ্ট্ৰল কৰাৰ কথা কৈছে চ' ইয়াৰ পিছৰ ইম্পৰ্টেণ্ট আৰ্টিকলটো লৈ গৈছোঁ ইয়াত কি কৈছে চেণ্টাৰ টু বুষ্ট অইল প্লাম ফাৰ্মিং নিউ প্লেন টু কাট ডিপেণ্ডেঞ্চ অন ইম্পৰ্টছ বাই ইনক্ৰিজিং ডমেষ্টিক প্ৰডাকশ্যন প্ৰডাকশ্যনটো যদি ইনক্ৰিজ কৰা হয় তেনেহ'লে কি হ'ব ইম্পৰ্ট যিটো আমি বেলেগ কাণ্ট্ৰিৰ পৰা কৰোঁ সেই ইম্পৰ্টটো আমি তেতিয়া কি কৰিব পাৰিম কমাই দিব পাৰিম বুলি কৈছে বা ডিপেণ্ডেঞ্চিটো আমাৰ তেতিয়া কমি যাব দ্য চেণ্টাৰ উইল অফাৰ প্ৰাইচ এছুৰেঞ্চেছ ভাইবিলিটি গেপ funding and planting material assistance to oil palm farmers to boost domestic production and reduce dependence on imports versus a new mission approved by the cabinet on Wednesday.
Over a 5-year period, the financial outlay for the National Mission on Edible Oils, Oil Plum will amount to 11,040 crore, of which 8,844 crore is the share of the central government, according to an official statement. The government will develop a mechanism to fix and regulate palm oil prices. So if the market is violent, then the center will pay the difference in price to the farmers through direct benefit transfer. So etu kotha koise jodi he mane oil palm farming to boost up kora hoy ba borhua hoy tete ki hoba ami bele country report import koribo loga nohoy ba bele country report ami dependent hobo loga nohoy. So ইয়াৰ পিছত আমি বিজনেছ সেকশনলৈ গৈছো বিজনেছ সেকশন আজি দুটা মোস্ট ইম্পৰ্টেণ্ট আৰ্টিকল ডিসকাস কৰিম এটা হৈ গ'ল এপ্ৰিল জুন জিডিপি গ্ৰোথ টু বি জিডিপি গ্ৰোথটো হাই হোৱাৰ কথা কৈছে 20%. So এটো কথাই কৈছে মেইনলি ইয়াত ইণ্ডিয়া's জিডিপি is estimated to grow at the high level of to 20% for the April-June quarter, but would still remain far below the pre-COVID level. কিন্তু pre-COVID levelতকে এতিয়াও কি হৈছে কম হৈ থকাৰ কথা কৈছে. So low base of the last fiscal year when GDP had contracted by close to 24% cancels the impact of the second wave of COVID-19 infections. Economic activity has been boosted by robust government capital expenditure, merchandise exports and demand from the farm sector, it said, estimating the GDP to grow by 20% and the gross value added to register a growth of 17% for the June quarter. GVA gross value added is estimated to contract 15% compared with the preceding March quarter, showing the impact of the second wave. So next year, episode important article because India on track to meet climate goals, says finance minister. Amongst select G20 nations set to do so, India is among the few G20 countries on track to meet in United Nations Framework Convention on Climate Change and Paris Agreement goals and has taken decisive actions to tackle climate change. Finance Minister Nirmala Sitharaman etu kotha koise je India ki korba target ta lese 2030 ভিতৰত jate ki korba pare goal to achieve koribo pare. So etu kothai koise ya climate change or oporot mane pollution to control korar khetrot. So আজি important article khini ekhini asile jikhini important moi ekhini discuss korilu apnaloke mor video por sai thikibor bhal lagile please like aru comment koribor friends or major jiman pare himan share koribo aru moi channel to subscribe koribole napahoribo. So thank you for watching my video.